নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা আজি হৈছে 2 আগষ্ট গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ অসমত নতুনকৈ আৰম্ভ হৈ গৈছে চৰকাৰী কৰ আবেদন এইবাৰ চৰকাৰী কৰৰ লগতে লাভ কৰিব শৌচালয় কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে কেনেকৈ আবেদন কৰিব লগতে কি কি নথিপত্ৰ লাগিব আত্মীয়গত মহিলাৰ বেংক একাউণ্টত 10000 টকা সোমাই গল আপুনি টকাটো অতি শীঘ্ৰে লাভ কৰিব লগতে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে চৰকাৰে লগতে কেইবাটাও ৰাজনৈতিক খবৰ লগতে অৰাজনৈতিক খবৰ যুগত হৈছে লগতে অৰুণোদয় আঁচনিৰ টকা সোমাব আপোনাৰ বেংক একাউণ্টত এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট লগতে কেইবাটাও ডাঙৰ খবৰ মুকলি হৈছে আজিৰ দিনটোত আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ চৰকাৰী শৌচালয় লাভ কৰিব এইবাৰ 2024 চনৰ চৰকাৰী ঘৰৰ লগত তালিকাত আপোনাৰ নাম আহিব পাৰে দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰৰ লগতে লাভ কৰিব এইবাৰ শৌচালয় দেশত নতুনকৈ নিৰ্মাণ কৰা হ'ব 3 কোটি PMAY চৰকাৰী ঘৰ PMAY ঘৰৰ লগতে লাভ কৰিব চৰকাৰী শৌচালয় ইতিমধ্যে দেশত সম্পন্ন হৈছে 4 কোটি 21 লাখ PMAY চৰকাৰী গৃহ প্ৰথমখন কেবিনেটতে PMAY ঘৰক লৈ লোৱা হৈছে সিদ্ধান্ত লগতে 2024 চনৰ বাজেটত চৰকাৰী ঘৰক লৈ এটা ডাঙৰ পন্থা হাতত লৈছে অসম চৰকাৰে গাঁও আৰু চহৰৰ দুখীয়া লোকক সামৰি ল'ব এই আঁচনিয়ে লগতে যিসকল ব্যক্তিৰ চৰকাৰী ঘৰৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে আৰু টকাটো পোৱা নাই বা চৰকাৰী ঘৰটো পোৱা নাই সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ কিয়নো তালিকাত 9 মাহৰ পিছতে একাউণ্টত সোমাব টকা লগতে যিসকল ব্যক্তিৰ চৰকাৰী ঘৰৰ লিষ্টত নামটো আছিলে আৰু টকাটো পোৱা নাই বা চৰকাৰী ঘৰটো পোৱা নাই সেইসকল ব্যক্তিও লাভ কৰিব 2024 বৰ্ষত চৰকাৰী ঘৰ নিৰ্মাণ কৰিবলৈ একাউণ্টত টকা প্ৰেৰণ কৰিব চৰকাৰে দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰৰ লগত শৌচালয় যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই এতিয়া আপুনি আবেদন কৰি লওক কিয়নো ডিচেম্বৰৰ আগতে আপোনাৰ চৰকাৰী ঘৰ আবেদন কৰিব লাগিব যদি আপুনি নকৰে তেনে ক্ষেত্ৰত আপুনি চৰকাৰী ঘৰৰ পৰা বঞ্চিত হ'ব এতিয়া আপুনি খবৰ কৰক আপোনাৰ পঞ্চায়তত লগতে কি কি নথিপত্ৰ লাগিব নিশ্চয় কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 2 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অহা 10 তাৰিখে লাখ লাখ মহিলাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব টকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ পন্থা হাতত লৈছে 10 তাৰিখটো হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন উপকৃত হ'ব 43,68,349 গৰাকী হিতাধিকাৰী লগতে প্ৰতিমাহে ধন আদায় দিয়ে চৰকাৰে 385.27 কোটি টকা প্ৰতি মাহৰ 10 তাৰিখে প্ৰত্যেকজন হিতাধিকাৰীৰ প্ৰাপ্য ধন একাউণ্টত সোমাই দিয়ে চৰকাৰে লগতে ইন্দিৰামেৰী সাৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি এতিয়াৰ পৰা অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে আৰু আঁচনিসমূহ হৈছে কোন কোন আঁচনিৰ টকা 10 তাৰিখত সোমাই দিব আপোনাৰ বেংক একাউণ্টত অহা 10 তাৰিখৰ আগতে কৰিব লাগিব আপোনালোকৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাম অৰুণোদয় আঁচনি শ্বহীদ কুশল কবলৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি লগতে ৰাষ্ট্ৰীয় দিব্যাংগ আৰু বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ টকা সোমাব 10 তাৰিখত আৰু 10 তাৰিখৰ আগতে কোন কোন মানুহে কৰিব লাগিব এটা গুৰুত্বপূৰ্ণ কাম কিয়নো আপুনি কৰিলক এতিয়া ইকৈচিৰ কাম যদি অৰুণোদয় বা পেঞ্চনৰ টকা আপুনি পায় তেন্তে আপুনি কৰিব লাগিব ইকৈচি কিয়নো প্ৰত্যেকজন বেংকৰ লগত আপোনালোকৰ কৰিব লাগিব আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লিংক যদি আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড আৰু যদি আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড আৰু পান কাৰ্ডখন লিংক কৰা নাই এতিয়া আপুনি কৰি লওক কিয়নো নহ'লে আপুনি টকাৰ পৰা বঞ্চিত হ'ব লগতে যিসকল ব্যক্তিৰ অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত নামটো অন্তৰ্ভুক্ত কৰিছে কিন্তু আপুনি এতিয়ালৈকে টকাটো পোৱা নাই সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ কিয়নো চৰকাৰে এখন গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে যদি আপোনাৰ অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত নামটো অন্তৰ্ভুক্ত হৈছে আৰু আপুনি অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিৰ টকাটো পোৱাৰ বাবে ব্যৰ্থ হৈছে বা আপুনি টকাটো পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাব কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিসকলে টকাটো পোৱা নাই সেইসকল ব্যক্তিৰ বাবে এটা ডাঙৰ পন্থা হাতত লৈছে আপুনি নিশ্চয় কমেণ্ট কৰি জনাব আপুনি কি কৰিলে টকাটো পাব অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিৰ টকাই নিশ্চয় আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব লগতে অসমত নতুনকৈ আৰম্ভ হ'বলৈ গৈ আছে অৰুণোদয় 3.0 আঁচনি যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ড থকা প্ৰতিজন ব্যক্তিয়ে লাভ কৰিব নতুন অৰুণোদয় আঁচনি আবেদন কৰাৰ সময়ত কি কি নথিপত্ৰ লাগিব আপোনাৰ কি কি ডকুমেণ্ট লাগিব নিশ্চয় আপুনি কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমবাসী ৰাইজৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আকৌ অসমৰ আত্মসহায়ক মহিলাসকলে গছপুলি ৰোপণ কৰিব লাগিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ পন্থা হাতত লৈছে কিয়নো 3 কোটি গছপুলি ৰোপণৰ উদ্দেশ্য হৈছে এইবাৰ কিয়নো 1 আগষ্টৰ পৰা 15 আগষ্টৰ ভিতৰতে গছপুলি ৰোপণ কৰিব লাগিব লগতে যিসকল আত্মসহায়ক সদস্য আছে বা 2000 টকা পোৱাৰ হিতাধিকাৰী আছে সেইসকল ব্যক্তিৰ কৰিব লাগিব ৰিনিউ যদি আপুনি ৰিনিউ নকৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি আত্মসহায়ক 10000 টকা নাপাব কিয়নো চৰকাৰে কিন্তু এটা কৰি অভিভাৱক অন্তৰ্ভুক্ত কৰিবলৈ ধৰিছে আত্মসহায়ক সদস্যসকলক যিসকল ব্যক্তি 2000 টকা পাব প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা ভাল খবৰ আত্মসহায়ক প্ৰতিজন মহিলাই কেতিয়া সোমাব বেংক একাউণ্টত 10000 টকা লগতে যিসকল ব্যক্তি নতুনকৈ আত্মসহায়ক বনাইছে সেইসকল ব্যক্তিৰ কৰিব লাগিব গছপুলি ৰোপণ আৰু গছপুলি ৰোপণ কৰাৰ পিছত আপোনাৰ সেলফি আপলোড কৰিব লাগিব আপুনি কেনেকৈ আপলোড কৰিব সেলফি aba.assam.gov.in আপুনি যিকোনো ব্ৰাউজাৰ বা ক্ৰম যিকোনো এটা ব্ৰাউজাৰৰ পৰা আপুনি ওপেন কৰিব ওপেন কৰাৰ পিছত গুগল বা ক্ৰমৰ পৰা ইখিনি লিখি আপুনি সাৰ্চ কৰিব aba.assam.gov.in ইখিনি লিখি সাৰ্চ কৰি লগইন কৰি ৰেজিষ্ট্ৰেচন কৰি আপোনাৰ গছপুলি ফটোটো আপলোড কৰিব পাৰিব যদি আপুনি এটা এপৰ মাধ্যমত কৰিব খোজে তেনে ক্ষেত্ৰত অমৃত বৃক্ষ আন্দোলন বুলি সাৰ্চ কৰিব প্লে ষ্টৰত তাৰ পিছত আপুনি অমৃত বৃক্ষ আন্দোলনৰ এপটো ডাউনলোড কৰি গছপুলি সম্পূৰ্ণকৈ ফটোটো আপলোড কৰিব পাৰিব আপুনি কেনেকৈ ফটোটো আপলোড কৰিব যদি আপুনি আপলোড কৰিব পৰা নাই বা সাৰ্ভাৰ প্ৰব্লেম হয় নিশ্চয় কমেন্ট কৰি জনাব সম্পূৰ্ণকৈ সহায় কৰা হ'ব লগতে আত্মসহায়ক মহিলাৰ বেংক একাউণ্টত 2023 বৰ্ষত যিসকল মহিলাই গছপুলি ৰোপণ কৰিছিল সেইসকল ব্যক্তিৰ একাউণ্টত 10000 টকা কেতিয়া সোমাব আগষ্ট মাহতে লাখ লাখ মহিলাৰ বেংক একাউণ্টত আত্মসহায়ক 10000 টকা সোমাৰ সম্ভাৱনা আছে হয় আপুনি ঠিকই শুনিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইদিনমান আগত ঘোষণা কৰিছিলে যে আগষ্ট মাহতে লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাই যাব আত্মসহায়ক 10000 টকা আপোনাৰ এই মাহতে টকাটো দিব না নাই নিশ্চয় অপেক্ষা কৰক কিয়নো নিশ্চয় আন এটা আপডেট আহিলে সম্পূৰ্ণকৈ জনাই দিয়া হ'ব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আবেদন কৰা প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা ভাল খবৰ আপুনি প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আবেদন কৰিছিল নেকি লগতে আপোনাৰ বানপানীৰ মাজত যিসকল ব্যক্তিৰ কৃষিৰ ক্ষতিসাধন হৈছিল সেইসকল ব্যক্তি যদি প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ বাবে আবেদন কৰিছে সেইসকল ব্যক্তিৰ বাবে এটা ডাঙৰ খবৰ মুকলি হৈছে কিয়নো অতি শীঘ্ৰে সেইসকল বেংক একাউণ্টত চৰকাৰে সোমাই দিব 7000 টকা বানপানীৰ মাজত আপোনাৰ ক্ষয়ক্ষতি হৈছিল নেকি আৰু যদি আপুনি প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাটো আবেদন কৰিছিল তেনে ক্ষেত্ৰত আগষ্ট মাহতে লাখ লাখ কৃষকৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব টকা তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমত নতুনকৈ আৰম্ভ হৈ গৈছে ৰেচন কাৰ্ড আবেদন প্ৰক্ৰিয়া যদি আপুনি ৰেচন কাৰ্ডটো আবেদন কৰা নাই এতিয়া আপুনি ৰেচন কাৰ্ড আবেদন কৰি লওক কিয়নো সময়সীমাটো দি আছে 3 আগষ্ট 2024 3 আগষ্টৰ আগতে আপুনি কৰি লওক ৰেচন কাৰ্ড আবেদন আৰু ইয়াৰ অন্তিম সময়সীমা 3 আগষ্ট ইয়াতে ওপৰত সম্পূৰ্ণকৈ উল্লেখ কৰা আছে কোন কোন ব্যক্তিয়ে ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব আগষ্ট 2021 ৰ পৰা আগষ্ট 2023 লৈকে ishram.gov.in পৰ্টেলত যিসকল ব্যক্তিয়ে পঞ্জীভুক্ত কৰিছে বা ishram কাৰ্ড বনাইছে অকল সেইসকল ব্যক্তিয়ে আবেদন কৰিব পাৰিব নতুন ৰেচন কাৰ্ড বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ এতিয়াও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'